চাৰিও জাতিৰ নিজ পিতৃ কৃষ্ণ জানিও যিটো ন ভজে এহি পাপহন্তে ধৰ্ম ভ্ৰষ্ট হুয়া ঘূৰ নৰকত পৰে। ভগৱন্তক ভজিব পৰা আমি চাৰি জাতি নহয়নে বাৰু? আমি গায়ে থাকো যে চাৰিও জাতিৰ বুলি আমি প্ৰাৰ্থনা গাই যে নহো জানাই আমি চাৰি জাতি চাৰিও আশ্ৰমী নোহোৱাতি। এই চাৰি জাতি কাক কৈছে? যে ব্ৰাহ্মণ ক্ষত্ৰিয় ক্ষুদ্ৰ বৈশ্য। ইয়াতেই কিছুমানে কয় যে হেৰি এই চাৰি জাতিটো উৰণ বুৰণ ভ্ৰমণ গজনলৈ লৈ যায়, কিন্তু সেইটো নহয়। সেইকেইটা প্ৰাণী ভাগ কৰি দিছে, তেওঁলোকৰ মাজত মাত্ৰ ভ্ৰমণৰো শ্ৰেণী বিভাগ আছে। সেই শ্ৰেণীৰ ভিতৰত মনুষ্যখিনিয়েহে ঈশ্বৰক ভজিব পাৰে। গতিকে এই চাৰি জাতিয়ে খুব ভাল ধৰণে জানে যে আমি কাক ভজিব লাগে। আটাইকেইটা জাতিৰ মনুষ্যসকলে জানে যে আমাৰ আৰাধ্য দেৱতাজনী হ'ল প্ৰভু ভগৱন্ত। কিন্তু তথাপিও যদি কোনো মনুষ্যই অজ্ঞানতাত পৰি যদি ঈশ্বৰক ভজা নাই, তেওঁৰ অৱস্থা কি হৈছে আমাক ঘোষায়ে কি কৈছে শুনক। চাৰিও জাতিৰ নিজ পিতৃ কৃষ্ণ জানিও যিটো ন ভজে এহি পাপহন্তে ধৰ্ম ভ্ৰষ্ট হুয়া ঘূৰ নৰকত পৰে। এতিয়া যদিহে আপোনাসবে ঘোষা শাস্ত্ৰখন পঢ়ি চোৱা নাই, এই ইমান সুন্দৰ ঘোষাবিলাকৰ যে তত্ত্ব কি বুজি পাব জানো? সেইকাৰণে ঘোষাখন আইসকলে পঢ়িব লাগে। দিনে দুটাকে পঢ়িম বুলি লগচোন একেবাৰে কমকেও, তেতিয়া আপোনাৰ সব ঘোষাৰ মাজত সোমাই যাব। দিনে একাধ্যায়িকে কীৰ্তন পঢ়ো বুলি ভাবকচোন। কীৰ্তনত গুৰুজনাই আমি কীৰ্তন কৰিবৰ কাৰণে এই মহান ভাগৱত শাস্ত্ৰৰ খানৰ পৰা চমুকৈ আনি আচল তত্ত্বখিনি আমাক কীৰ্তন কৰিব পৰাকৈ ঘোষা আৰু পদ আকাৰত কীৰ্তন ভাগ আমাৰ হাতত তুলি দিছে, যাতে আমি সেই ৰহস্যখিনি সেই ঈশ্বৰৰ তত্ত্বখিনি এই নামৰ মাজেৰেও আমি গাই মনুষ্য জন্ম সম্ফল কৰিব পাৰোঁ। সেয়েহে আমি এইখিনি যত্ন কৰিব লাগে। এতিয়া মনুষ্য জন্ম পাই যদি আমি তেওঁক জানো যে আমাৰ পিতৃ কোন? কৃষ্ণ। আমাৰ স্বামী কোন? হে কৃষ্ণ স্বামী, নহয়নে? আমি প্ৰাৰ্থনাত গাই আছো হে কৃষ্ণ স্বামী তজু পাৱে আমি কেৱলে শৰণ চাওঁ। কিন্তু আজি হে কৃষ্ণ স্বামী বুলি কৈ সেই স্বামীয়ে বেয়া পোৱা কৰ্মবিলাক কৰিলে স্বামীয়ে জানো আমাক ভাল পাব? আমাৰ বাহ্যিকত যিজন স্বামী, আমাৰ যেতিয়া বিবাহ হয় তেতিয়া আমি এজন স্বামী পাওঁ, নহয়নে বাৰু? বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী স্বামী বুলি পাই ধৰ্ম অৰ্থখিনি আমাক প্ৰথমে কৈ দিলে, নহয়নে বাৰু? যে যিদিনাই আমি যিজন স্বামীক বৰণ কৰিলোঁ স্বামী হিচাপে, সেই দিনাৰ পৰা সেই স্বামীয়ে যিখিনি ভাল কৰ্ম কৰিলে ভালখিনি ফল পাম, বেয়া কৰিলে বেয়াখিনিৰ ফল আমি আধা আধা সমানে ভাগ পাম বুলি কৈছে। গতিকে স্বামীৰ কুশল মংগল চিন্তাৰ কাৰণেই হ'ল আমাৰ জীৱন, হয়নে? আৰু স্বামীয়ে যেনেকৈ কয় তেনেকৈ আমি চলিব লাগিব। স্বামীয়ে যি কয় যি কৰিলে ভাল পায় তাকে কৰিব লাগিব। এতিয়া বাহ্যিকত যেনেকৈ স্বামীজনে কি খাই ভাল পায়, নহয়নে? পত্নীগৰাকীৰ সদায় চিন্তা, বেয়াটো কেতিয়াও তেওঁৰ ৰান্ধি খুৱাব নিবিচাৰে, নহয়নে বাৰু? আজি স্বামী ক'ৰবালৈ যাব, কি পিন্ধি যাব, কোনযোৰ সাজ পিন্ধিব, তেওঁ একে আগতেই সাজু কৰি থ'ব, নহয়নে বাৰু? গতিকে স্বামী ভক্তি সেইখিনি ঠিক তেনেকৈ আমাৰ হে কৃষ্ণ স্বামীয়েও আমাৰ পৰা কি বিচাৰে? এটা দিনত 24 ঘণ্টা
24 ঘণ্টাটোৰ ভিতৰত প্ৰভুৱে কৈছে মোক অকণমান সময় দিবা সদা কায় বাক্য মনে নহয়নে বাৰু গোটেই দিনটোও বিচৰা নাই নহয়নে কাৰণ আমাৰ এটা সময় নিৰ্ধাৰিত কৰি দিছে যে পুৱা গধূলি নহয়নে বাৰু আইসকলে একেবাৰে নোৱাৰিলেও বা সমস্ত জীৱই নোৱাৰিলেও পুৱা আৰু গধূলি প্ৰভুক নিৰিবিলি স্থানত অকণমান চিন্তা কৰক ভক্তি কৰক তেওঁ 24 ঘণ্টাই বিচৰা নাই 24 ঘণ্টা আমাক এই বিষয় এটা লাগি থাকিবলৈ দিছে যে তুমি বিষয় এটা থাকা তথাপিও আপত্তি নাই কিন্তু তুমি মাত্ৰ তোমাৰ হৃদয়খন তোমাৰ মনটো তোমাৰ ভক্তি মাত্ৰ মোক দিয়া মোৰ চৰণত তোমাৰ ৰতি হোৱা নহয়নে বাৰু গতিকে আমি কৰ্মৰ মাজেৰে ধৰ্ম কৰিব পাৰো নে নোৱাৰো নিশ্চয় পাৰিম আমি ধৰ্ম কৰিবলৈ যাওঁতে কাম কৰ্ম নকৰাকে ধৰ্ম কৰিবলৈ দিয়া নাই নহয়নে বাৰু যি কৰ্মই নকৰো কিয় সকলোখিনি ঈশ্বৰত অৰ্পণ কৰি আমাক কৰিবলৈ কৈছে আৰু শাস্ত্ৰই কৈ গৈছে ইয়াতো আছে ইয়াৰ পাছতো ওলাব কথাখিনি আমি মাত্ৰ অকণমান চুই গৈছোঁ যে নৱবিধ ভক্তিৰ ভিতৰত দুবিধ শ্ৰেষ্ঠ কৰি দিছে কিন্তু সেই দুবিধ কৰিবলৈ যাওঁতে আপোনাৰ বাকী থকা 7 বিধটো তাত আপুনি সেইখিনি শুদ্ধ হৈ যায় আপুনি যেতিয়া ঈশ্বৰক ভক্তি কৰিবলৈ যাব আপুনি কেতিয়াও বেয়া ভাৱনাৰে নাযায় নহয়নে বাৰু আপুনি বেয়াকৈ কেতিয়াও বেয়া শৰীৰটো লৈ নাযায় আপোনাৰ গমন কেতিয়াও বেয়া নহয় বেয়া ঠাইলৈ নাযায় ঈশ্বৰৰ ওচৰলৈ যাম বুলিয়ে ভাবিব গতিকে সেই 7টা যিটো থাকি গ'ল সেইটো এই দুবিধ পালন কৰিবলৈ যাওঁতে প্ৰতিটো জীৱৰ আপুনি সেইখিনি সাধন হৈ যায় সেয়েহে আমি সেই আই মাতৃ সমস্ত আমি আমাৰ গৃহখনৰ লগতে সমাজখন দেশখন আমাৰ গৃহত থকা জীৱকিটাৰ কুশল মংগল যেনেকৈ চিন্তা কৰিছোঁ আমি ঠিক তেনেকৈ ওচৰ চুবুৰীয়া আমি ঠিক তেনেকৈ আমাৰ গৃহতে লালন পালন কৰি থকা চৰাই চিৰিকটিকে ধৰি পশু পক্ষীলৈকে অতিথি এই আটাইখিনিৰ প্ৰতি আমি আইসকলে গুৰুত্ব দিব লাগিব আৰু সমস্তখিনি সাধন কৰিবৰ কাৰণে আমাৰ প্ৰথম কাম হ'ল অন্ন এই অন্ন ৰান্ধিবলৈ যাওঁতে আমাৰ বহুতখিনি নীতি তাতে আছে আৰু এইখিনি সমস্তখিনি সিজি যাব আমি লাহেকৈ আকৌ পিছলৈ ক'ম অকণমান পাঠ যাওক আইগৰাকী বহি আছে যিহেতুকে পাছৰখিনি যাওক আমি ইয়াৰ লগত আকৌ ৰাখি ক'ম আৰু দুটামান আমাৰ বাপসকলে কৈছে আমি সেইখিনি কথা কৈ যাম আমি এইকেইটা চাই বিচাৰি বোলে কিবা হেৰি কৰি নহয় আমি এই তত্ত্বখিনি বহুত চেষ্টা কৰি ইয়াৰ তত্ত্ব উদ্ঘাটন কৰিহে আমি আপোনালোকৰ আগত ক'বলৈ যত্ন কৰিম আইসকলে কেনেদৰে লৈ নাজানো কিন্তু আজি আমি আপোনালোকৰ মাজলৈ আহিছোঁ যেতিয়া দুআষাৰ কম কাৰণ নজনাৰ কাৰণে অজ্ঞানতাৰ কাৰণেহে আমাৰ আই মাতৃসকলে কিছু কৰ্ম ভুল কৰি থাকে কিন্তু জনাৰ পাছত আইসকলে সেইখিনি নকৰে বুলি মোৰো দৃঢ় বিশ্বাস আছে বৰ সুন্দৰ কথা ওলাইছে ঈশ্বৰৰ কথা সদায় সুন্দৰ প্ৰতিটো কথাই ওলাই গৈ থাকিব ইয়াত কৈছে জ্ঞান পথে কৃষ্ণকে সেৱে জ্ঞানী গণ কৈলো সেহি শৈৱ মূৰ নন্দৰ নন্দন এতিয়া এই কথাখিনি ব্ৰহ্মাদেৱে নাৰদক কৈ আছে যে জ্ঞানৰ পথৰে কৃষ্ণক কোনে সেৱা কৰে জ্ঞানীগণে কৰে বুলি কৈছে যিসকলে ঈশ্বৰৰ তত্ত্বৰ জ্ঞানখিনি পালে তেওঁলোকে সেই জ্ঞানীসকলে ঈশ্বৰক বোলে জ্ঞান পথৰে তেওঁক সেৱা কৰে কৈলো সেহি শৈৱ মূৰ নন্দৰ নন্দন আৰু মোৰো সেইজনেই তেওঁলোকে সেৱা কৰা যিজন ঈশ্বৰ তেওঁৱে মোৰো সেৱা কৰা ঈশ্বৰ লীলা কৰি তেহু পূৰ্বে প্ৰকৃতি সজিলা মায়া গুণ দ্বাৰে এইটো ব্ৰহ্মাণ্ড কৰাইলা আৰু তেওঁ লীলা কৰিয়েই এই প্ৰকৃতি জগতখন সৃষ্টি কৰিছে আৰু মায়াৰ গুণত মায়াৰ দ্বাৰা এই ব্ৰহ্মাণ্ড তেওঁ সৃষ্টি কৰিছে তাহাৰ ভিতৰে ভৈলা বিৰাট শৰীৰ ঊৰ্ধে 7 লোক তাতে বুজা মহাধীৰ এতিয়া কৈছে তেওঁৰ ভিতৰত তেওঁৰ এটা বিৰাট শৰীৰ বুলি কৈছে এই গোটেই ব্ৰহ্মাণ্ডখনেই হৈছে প্ৰভুৰ শৰীৰ আৰু এই শৰীৰত কি বুলি কৈছে নাভিৰ ওপৰলৈ কৈছে ঊৰ্ধে 7 লোক 7খন লোক আছে বুলি কৈছে আৰু অধত 7খন এতিয়া অধত দিয়া কিখনৰ নামকেইটা আমাক কৈ দিছে কিন্তু ওপৰত থকা কিখন আমাক কোৱা নাই অধত আছে বোলে অতল আৰু বিতল সুতল তলাতল আদি 7 পৰম বহল
নাভিৰ তলৰ পৰা তেওঁৰ এই সপ্ত ৰসাতল বুলি কয় আছে। দেৱ দৈৱ মনুষ্য বিভাগী তাতে ৰৈলা, 4 বৰ্ণ কৃষ্ণৰ দেহৰ হন্তে ভৈলা। এই দেৱ দৈৱ মনুষ্য বিভাগী তাতে মানে সমস্তখিনি দেৱতা মনুষ্য এই সমস্ত তেওঁৰ মানে হৃদয় শৰীৰতে আছে বুলি কৈছে, আৰু শৰীৰৰ পৰাই সৃষ্টি হৈছে। তাৰপিছত কৈছে 4 বৰ্ণ কৃষ্ণৰ দেহত হন্তে ভৈলা। এই মনুষ্যৰ ক্ষেত্ৰতে 4 বৰ্ণ তেওঁৰ দেহৰ পৰাই সৃষ্টি হৈছে বুলি কৈছে। শ্ৰৱণ কীৰ্তন ধৰ্ম 4 বৰ্ণৰ নিজ পিতৃ কৃষ্ণ মাত্ৰ কব্য জগতৰ। এই কথাখিনি মই আপোনাসৱক এই আগতেই গোটেই কথাখিনি বুজাই দিছোঁ যে এই 4 বৰ্ণৰ মাত্ৰ সেৱা কৰা জন ঈশ্বৰ হ'ল প্ৰভু ভগৱন্ত। তাৰপিছত কৈছে হেন কৃষ্ণ সেৱায়েৰে যিটো মন্দমতি, অৱশ্যেকে মৰি সিটো যাইবে অধোগতি। মায়াৰ সৃজনাইটো ব্ৰহ্মাণ্ড যতে সমস্তে বিনাশীময়ী কহিলো প্ৰত্যেক। এতিয়া কৈছে হেন কৃষ্ণ সেৱায়েৰে যিটো মন্দমতি, অৱশ্যেকে মৰি সিটো যাইবে অধোগতি। আমি ঘোষা জোকাৰে আপোনাসৱক সেই কথাখিনি বুজাইছিলোঁৱে যে কৃষ্ণক এৰি যদি কোনোবাই আনফালে তেওঁক ভজি ভক্তি কৰি তেওঁৰ চৰণ পাম বুলি ভাবিছে, সেইসকলৰ বোলে ধৰ্ম ভ্ৰষ্ট হৈছে বুলি কৈছে। ঘোষাই যিটো কথা কৈছে আজি ভাগৱতেও সেই একেখিনি কথাকে কৈছে, আৰু কৈছে মায়াৰ স্বজনা এইটো ব্ৰহ্মাণ্ড যতেক সমস্তে বিনাশীময়ী কহিলো প্ৰত্যেক। এই যে ব্ৰহ্মাণ্ডখন যে মায়াৰ দ্বাৰা সৃষ্টি হৈছে, এই সমস্ত কথাখিনি হে নাৰদ তোমাক মই এতিয়া ক'লো। ইয়াৰ পাছত কৈছে ব্ৰহ্মাণ্ডৰ বাজসিতু কৃষ্ণৰ নগৰ, কদাচিতো নহিনাশ জানা মুনিবৰ। প্ৰপঞ্চৰ ভিতৰনো শিকে সিটো থান, ভক্তৰ নিমিত্তে কৃষ্ণে কৰিছে নিৰ্মাণ। কিমান সুন্দৰকে আমাক বুজাবলৈ চেষ্টা কৰিছে যে ব্ৰহ্মাণ্ডৰ বাজ সিটো কৃষ্ণৰ নগৰ, কদাচিতো নহি নাশ জানা মুনিবৰ। এই যিখন মায়াৰ দ্বাৰা সৃষ্টি কৰিছে এই ব্ৰহ্মাণ্ড, প্ৰভু ভগৱন্তৰ যি স্থান সেয়াকৈ মায়াৰ বাহিৰত বুলি কৈছে। সেই স্থান প্ৰভু মায়াই আকৌ চুব নোৱাৰে বুলি কৈছে। সেই নগৰখন মায়াৰ বাহিৰত, কদাচিতো নহি নাশ জানা মুনিবৰ, সেই স্থানৰ কেতিয়াও নাশ নহয় বুলি কৈছে। প্ৰপঞ্চৰ ভিতৰত নহিকে সিটো থান, ভক্তৰ নিমিত্তে কৃষ্ণে কৰিছা নিৰ্মাণ। আৰু সেই থানখন প্ৰপঞ্চ মানে কি? মিছলীয়া নহয়নে বাৰু? মিছলীয়াকে বুজাই নহয়নে? গতিকে সেই ঠগ বাজি মিছলীয়া বা মিছাকেই মানে ভুৱাভাৱে মানে আনকো ভজিছে ঈশ্বৰকো ভজিবলৈ আহিছে, সেই 2 নাও 2 ভৰিবিলাকৰ কাৰণে সেইখন স্থান নহয় বুলি কৈছে। এয়া হ'ল মাত্ৰ ভক্তৰ নিমিত্তেহে ভগৱন্তই সেইখন সৃষ্টি কৰিছে বুলি কৈছে। মাত্ৰ ভকতেহে সেইখন চিনি পায়, ভক্তইহে সেইখন চিনি পায় বুলি কৈছে। গতিকে আমি সেই ভগৱন্তৰ দাস, কাৰণ আমি জানিছোঁ যে ইয়াত সমস্ত ঈশ্বৰৰ দাসসকলেই আছে। কাৰণ বহু পুণ্যৰ ফলতহে কলিযুগত এনেহেন ভাগৱতৰ অংশীদাৰ হ'ব পাৰে, ভাগৱত কথা শুনিব পাৰে বুলি কৈছে। গতিকে কলিত বহু মনুষ্যৰ জন্ম হৈছে, কলিত সেইকাৰণে ভকত নিৰ্বাচন হোৱাই নাই। কলিত ভগৱন্তই কৈছে কলিত বোলে সমস্তই মোৰ ভকত, ভকত কৰি তেওঁ জন্ম দিছে, কিন্তু এতিয়া আমি কৰ্ম অনুযায়ী ইয়াৰ পৰিচয়টো ওলাব। সেইকাৰণে মনুষ্য জন্মটো আমি যেনেদৰে পাইছোঁ, কাৰণ মনুষ্য জন্ম বোলে 3 বাৰ পায়।
গতিকে আমি এই জন্মটো এইবাৰে ৩ নম্বৰ বাৰ বুলি আমি ভাবি আমাৰ কৰণীয় কৰ্তব্যবিলাক আমি কৰিব লাগিব। আমি ঈশ্বৰক ভক্তি কৰিব লাগিব। এই ভক্তিৰ অন্তৰালত ভকতিৰ বীজ ৰোপণ কৰিবৰ হ'লে আমাৰ প্ৰধানকৈ লাগিব জগতৰ জীৱৰ কাৰণে যি অন্ন ব্ৰহ্ম, যি অন্ন খাই জীৱই ভাল চিন্তা কৰিব পাৰে, ভাল এটা নতুন জীৱৰ সৃষ্টি কৰিব পাৰে, সেই অন্নৰ কথাটোহে আমি সমস্তই জানিব লাগিব। কাৰণ কিয়? সেই অন্ন ৰন্ধন কৰে আমাৰ আই মাতৃসকলে। গতিকে মাতৃসকলে এতিয়া অন্ন কেনেকৈ ৰান্ধে, এতিয়া আমি কথাবিলাক ক'লে হয়তো কোনো মাতৃয়ে বৰ দুখ পাব, নাপাব দেই। আপোনালোকে নাজানে কাৰণে এইখিনি কৰি আছে। এতিয়া আজি অকণমান মন দিয়ক, যাতে আজিৰ পৰা আমি অভ্যাস কৰিম, নহয়নে বাৰু, বেয়াখিনি ত্যাগ কৰিবলৈ। হয়, সেইকাৰণে সেই পৰম কৃপালু বাপ সমস্তলৈ কৈছোঁ মই, আমাৰ যদি কিবা ভুল হয় আপোনালোকে আমাৰ লগত সহযোগিতা ৰাখিব বুলি আমি সেৱা আগবঢ়ালোঁ। এতিয়া অন্ন ব্ৰহ্ম, অন্ন ব্ৰহ্ম, অন্ন ব্ৰহ্ম, অন্ন ব্ৰহ্মই সাৰ, অন্ন ব্ৰহ্মই কৰি আছে জগত উদ্ধাৰ। ভগৱন্তই জীৱৰ সৃষ্টি কৰাৰ লগতে অন্নৰো সৃষ্টি কৰিছে, নহয় জানো বাৰু? উৰণ বুৰণ গজন ভ্ৰমণ, গজন গজিছে এই পৃথিৱীত গৰ্ভত তেওঁ শস্য সৃষ্টি কৰিছে, আৰু সেই গজনমুখী বস্তুবিলাককে আমি মনুষ্যৰ কাৰণে দিছে। কিন্তু আমি মনুষ্য ইমানেই টেঙৰ যে আমি অন্য জীৱৰ আহাৰো আমি খাব জানো। শুন যে প্ৰাণিক হিংসি যিটো মোহক ভজয়, তাত তুষ্ট নহো মই জানিবা নিশ্চয়। সেইকাৰণে কৈছোঁ যে আমাৰ আইসকলে প্ৰধানকৈ গুৰুত্ব দিব লাগিব অন্নৰ লগত। আৰু গুৰুজনাৰ শাস্ত্ৰতে আছে অন্ন আৰু যোনিত বিশ্বাস ৰাখিবলৈ কৈছে, নহয়নে বাৰু বাপসকল? গতিকে অন্নমুঠি আমি আইসকলে ৰান্ধো। সেই অন্ন ৰন্ধা আইগৰাকী সদায় গুৰুমুখী হ'বই লাগিব। গুৰুমুখী যেতিয়ালৈকে নহয় সেইগৰাকী আয়ে কেতিয়াও অন্ন ৰান্ধিব নোৱাৰে। আৰু এতিয়া গুৰুমুখী হোৱা আইসকলো আকৌ কি হৈছে ক'ব নাপায়, শব্দটো নকওঁ বাৰু, কিন্তু সেই আইসকলো মানে দুৰ্মতি হৈছে। কিয়? আইসকলে অন্ন, গুৰুজনাই কেতিয়াও আমাক সেইটো সাজপাৰ পিন্ধি অন্ন ৰান্ধিবলৈ কোৱা নাই। এতিয়া আমাৰ ঈশ্বৰৰ শৰীৰটোত ইয়াত ভাগ কৰি দিছে, আপোনালোকে পাইছে, এইমাত্ৰ কৈছোঁ যে ওপৰলৈ লোক আছে বুলি কৈছে, ব্ৰহ্মলোককে ধৰি বৈকুণ্ঠৰ সপ্ত বৈকুণ্ঠ আছে, সপ্ত বৈকুণ্ঠৰ ওপৰত আছে আকৌ ব্ৰহ্মলোক। গতিকে সেই ভালখিনি আমাৰ সদায় নাভিৰ ওপৰলৈ আছে, বেয়াখিনি সদায় আমাৰ তললৈ। কিন্তু বেয়া বুলিও একো নাই, আমাৰ শৰীৰটোত কিন্তু প্ৰতিখন 9খন দুৱাৰেৰে আবৃত আমাৰ এই শৰীৰ, কিন্তু এই নৱদ্বাৰত প্ৰতিজনে এটা এটা মূৰ্তি ধৰি প্ৰভু ভগৱন্তই ৰক্ষা কৰি থৈ দিছে। সাক্ষী নহয়নে বাৰু? আমি ক'ত কি কৰিছোঁ চব পাবই, আৰু চিত্ৰগুপ্তক ৰাখিছেই, ক'ত ফাঁকি দিব। গতিকে এতিয়া কথা হ'ল অন্ন ৰান্ধিবলৈ যেতিয়া আমাক শৰণ দিয়ে, আমি পাইছোঁ দেই, আপোনালোকে পাইছোনে নাই নাজানো, নিশ্চয় পাইছে, সকলোৰে একেই। আমাক গুৰুজনাই অন্ন ৰান্ধিবলৈ শিকাইছে, ভকতক দিবলৈ শিকাইছে, নহয়নে বাৰু? কেনেকৈ কৰিব লাগিব। কিন্তু আজি সেইগৰাকী আয়ে কি কৰে, আকৌ এই অন্ন ৰন্ধা জাতীয় সাজযোৰ আজি আমি বেয়া পোৱা হৈছোঁ। আমি একেবাৰে মানে মূৰৰ পৰা ভৰিলৈকে মিলা এটা পিন্ধি লৈছোঁ, আৰু চেণ্ডেলযোৰ ভৰিত লৈছোঁ, আৰু একে ওখ আসনত পাত্ৰটো দি আৰু অন্ন ৰান্ধিছোঁ প্ৰেছাৰ কুকাৰত, নহয়নে বাৰু? দি সেইটো জানো অন্ন হ'ব পাৰে? কেতিয়াও বৈকুণ্ঠ আৰু এই নৰক আৰু স্বৰ্গ, বৈকুণ্ঠ আৰু নৰক এক কৰিব নোৱাৰে। এইটো কেতিয়াও কৰিব নোৱাৰে। আমাৰ গুৰু আসনখনলৈ চালে চাব, আমাৰ গুণমালা পুথিভাগ এখন শুভ্ৰ বস্ত্ৰেৰে সেইখন বেলেগে মেৰিয়াই আগতে স্থাপন কৰি লয়, নহয়নে বাৰু? তাৰ ওপৰত এখন আৱৰণ দিয়ে, আৰু গোটেই খটলাখন ঢকাকে আকৌ বেলেগ এখন দিয়ে, কিন্তু উধৰ পৰা মুধলৈতো নিদিয়ে আমাৰ। গতিকে সেই কথাবিলাক মানিব লাগে, সেই কথাবিলাক চিন্তা কৰিব লাগে। গতিকে কেতিয়াও মেক্সি পিন্ধি শাৰী পিন্ধি অন্ন ৰান্ধিব নাপায়। সেই অন্ন যদি ৰান্ধি আমাৰ সতী সন্তান স্বামীক খুৱাইছোঁ, তেতিয়াহ'লে আমি কেতিয়াও ৰাধিকা সতীৰ দৰে স্বামীৰ কুশল মংগল আমি চিন্তা কৰা পত্নী আমি নহয়। তেওঁৰ আয়ুসচলী বঢ়াবৰ কাৰণে আমি সেন্দুৰ কেতিয়াও লোৱা নাই, মনত ৰাখিব। গতিকে সেই আই সমস্ত আপোনালোকৰ সুবিধাৰ্থে আপোনালোকে বস্ত্ৰ পিন্ধিছে,
কিন্তু অন্নমুঠি ৰান্ধোতে আপোনালোকে নকৰিব কাৰণ আপুনি জন্ম দিয়া সন্তানটোৰ পৰা আপুনি সদায় ভালটোহে বিচাৰি আছে নহয়নে বাৰু কিন্তু আমি কৰণীয় কৰ্তব্যৰ দ্বাৰা আমাৰ কৰ্ম বেয়া হোৱাৰ কাৰণে আমি সেই সন্তানৰ পৰা হয়তো কেতিয়াবা বৃদ্ধাশ্ৰমত থাকিবলগীয়াও হ'ব পাৰে মনত ৰাখিব অন্ন ইমানেই ডাঙৰ বস্তু যে অন্নৰ পৰা জীৱৰ সৃষ্টি হয় এতিয়া অন্নৰ পৰা জীৱৰ সৃষ্টি হয় কেনেকৈ হয় আমিতো সকলোৱে জানো যে অন্ন খালে জীৱৰ সৃষ্টি হ'বই নহয়নে বাৰু কিন্তু অন্নৰ পৰা সপ্ত ধাতুৰ সৃষ্টি হয় সেই সপ্ত ধাতুকেইটা যদি আমি প্ৰতিগৰাকী আয়ে জানো তেতিয়াহ'লে সেই আয়ে অন্নত অন্য দ্ৰব্যৰ দ্বাৰা অন্ন শালীনতা কৰি ৰজগুণী তমগুণী আহাৰ কেতিয়াও জীৱসকলক নোখোৱায় সদায় শতগুণত সাত্বিক আহাৰেই খুৱাবলৈ যত্ন কৰিব এতিয়া অন্নৰ পৰা সপ্ত ধাতুৰ সৃষ্টি আমাৰ আইসকলে সুন্দৰকে শুনিব দেই অন্নৰ পৰা ৰস ৰসৰ পৰা ৰক্ত ৰক্তৰ পৰা মেদ মেদৰ পৰা হাড়ৰ পৰা মজ্জা মজ্জাৰ পৰা শুক্ৰ বা বীৰ্যৰ সৃষ্টি হয় আৰু তাৰ পৰাই জীৱৰ সৃষ্টি হয় গতিকে ইমান সেই অন্নমুঠিৰ ৰসৰ পৰা ইমান এটা সুন্দৰ সৃষ্টি হয় আমাৰ পৰা এটা জীৱৰ সৃষ্টি হ'ব সেই জীৱ যদি আমি শুদ্ধ ভাৱনাৰে শুদ্ধ নিয়ম সংযম পালি যদি অন্নমুঠি আমি ৰান্ধি গৃহখনত খুৱাইছোঁ সেই অন্নৰ ৰসৰে আমাৰ শৰীৰত সদায় শুদ্ধ তেজৰ প্ৰবাহিত হ'ব আৰু আমাৰ শুদ্ধ মেদ নহয়নে বাৰু শুদ্ধ হাড়ৰ মজ্জা হ'ব আৰু সেই মজ্জাৰ পৰা আমাৰ বীৰ্য বা শুক্ৰৰ সৃষ্টি হ'ব আৰু সেই তাৰ পৰাই আমাৰ এটা জীৱৰ সৃষ্টি হ'ব আৰু সেই জীৱ তেতিয়া কি হ'ব হয় ভক্ত প্ৰহ্লাদ নহয় ধ্ৰুৱ নহয় কৃষ্ণ নহয় বলোৰাম আমি যি বাঞ্ছা কৰোঁ তেনে হয় কপিল যি কপিল অৱতাৰ প্ৰভুৱে লৈ মাতৃক জ্ঞান দিছিলে নহয়নে বাৰু গতিকে তেনেকুৱা সন্তান আমি জন্ম দিব পাৰিম সেইকাৰণে অন্ন সদায় আৰু যদিহে সেই অন্ন আইগৰাকীয়ে ৰান্ধিছে সেই অন্ন ব্ৰহ্মলৈ ৰূপান্তৰিত হৈছে নিয়মে সংযমে যদি তেওঁ অন্নমুঠি ৰান্ধিছে সুন্দৰকৈ উৰণিখন লৈ ল'বলৈ কৈছিলে নহয়নে বাৰু গুৰুৱে পীৰা এখন পাৰি ল'ব লাগে ওখ আসনৰ সৈতে অন্ন ৰান্ধিবলৈ কোৱা নাই মনা কৰিছে নহয়নে আমি তেনেকৈ পাইছোঁ বাৰু দেই আনে পাইছে নাই নাজানো গতিকে অন্ন তেনেকৈ ৰান্ধিবলৈ কৈছে আৰু সেই অন্ন গৃহত থকা নিজৰ সন্তান স্বামীক দিয়াৰ লগতে অতিথিক দিওঁতে সদায় কৃষ্ণ বুলি দিবলৈ কৈছে আপোনাৰ সন্তানটোকো আপুনি আহাৰ দিওঁতে কৃষ্ণ ক'ব লাগিব কাৰণ তেওঁৰ আত্মাত প্ৰভু ভগৱন্ত আছে নহয়নে বাৰু গতিকে সমস্তৰে হৃদয় পংকজত প্ৰভু বহি আছে আমি তেওঁৰে অংশ সেইকাৰণে আমি অন্ন শুদ্ধ আৰু যদিহে সেই অন্ন শুদ্ধ হ'ল সেই অন্ন খোৱা জীৱসকলৰ মুখেদি কেতিয়াও বেয়া শব্দ বাহিৰ নহয় আৰু তেওঁলোকে কেতিয়াও অন্য জীৱই দুখ পোৱা কথা কেতিয়াও নকয় তেওঁলোকৰ মুখেদি ঈশ্বৰৰ তত্ত্ব কথা ঈশ্বৰ সদৃশ যাতে যি কথা ক'লে জীৱৰ মংগল হয় তেনেহেন কথা হ'ব কেতিয়াও সেই গৃহখনত কাজিয়া পচাল কণ্ডল সেইখিনি নহয় কাৰণ ইজনে সিজনক চিনি পালে নহয় ভগৱন্ত সদৃশ যেতিয়া সকলো আমি একেই বুলি সেইকাৰণে কৈছোঁ অন্ন সেইকাৰণে শুদ্ধ আৰু যদিহে অন্ন শুদ্ধৰ পাছত সেই জীৱসকলৰ পৰিৱৰ্তন তেনেকৈ হ'ল তেতিয়াহ'লে আপোনাৰ শব্দ ব্ৰহ্মলৈ ৰূপান্তৰিত হ'ল কাৰণ যি শব্দত ঈশ্বৰৰ বাণী নিহিত হৈ থাকে সেই শব্দ ব্ৰহ্মই কাৰো অপকাৰ নকৰে আপুনি কোৱা কথাষাৰে কাৰো মনত আঘাত নিদিয়ে সদায় মৰম লগাকৈ সদায় ভাল লগাকৈ কথা ক'ব অতিথি আহিলে আপুনি দিব যদি খুৱাই বোলে অতিথি শুদ্ধ কৰাব নোৱাৰে আপোনাৰ মাতেৰে সৈতে আপোনাৰ বচনেহে তেওঁ সন্তুষ্ট কৰিব পাৰে জানো কাৰোবাক গতিকে আমাৰ বচন সদায় মিঠা হ'ব তেতিয়া অন্ন ব্ৰহ্ম হ'ল শব্দ ব্ৰহ্ম হ'ল এই দুইটা যেতিয়া ব্ৰহ্মলৈ ৰূপান্তৰিত হ'ল আপুনি পৰম ব্ৰহ্ম প্ৰতি আপোনাৰ এই মতি তেওঁৰ চৰণলৈ গুচি গ'ল গতিকে অন্ন ব্ৰহ্ম শব্দ ব্ৰহ্ম আৰু পৰম ব্ৰহ্ম এই তিনিটা আমি এক কৰিব পৰা ক্ষমতাটো কিন্তু আমাৰ আইসকলৰ হাতত আছে ইয়াতে আকৌ এটা কথা আছে
হে আইসকল, আমি আগতে কৈ গৈছিলোঁ যে স্বামী যিদিনাই আমি বিবাহপাশত হৈছোঁ সেইদিনাখনে আমি সপ্তপতি গমন, নহয়নে বাৰু? 7টা শপত খাই আহিছোঁ, স্বামীয়েও খাইছে আৰু পত্নীয়েও, নহয়নে বাৰু? প্ৰতিটো খোজ আগবঢ়াইছোঁ, তেওঁৰ লগত আমি সমানেই আগবাঢ়ি আমাৰ সংসাৰখন সুন্দৰ কৰি আৰু তেওঁ বিচৰাৰ দৰে ঐশ্বৰ্য বিভূতিৰে আমি গৃহখন সুন্দৰ কৰি ঈশ্বৰমুখী এখন গৃহ কৰিম বুলি।